का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। गुणगत माনৰ বীজ হৈছে কৃষি উৎপাদনৰ প্ৰাথমিক আহিলা। কৃষকসকলে বছৰৰ পিছত বছৰ ধৰি একেখিনি বীজকে ব্যৱহাৰ কৰি থকাৰ ফলত শস্যৰ উৎপাদন কমি যায়। সেয়েহে প্ৰতি 3 বছৰৰ মূৰে মূৰে কৃষকসকলে বীজৰ সাল সলনি কৰাটো আৱশ্যকীয়। পাৰিপাৰ্শ্বিকতা যেনে মাটিৰ প্ৰকাৰ, জলবায়ুৰ পৰিৱৰ্তন আদিৰ কাৰণে বীজসমূহ বিজতৰীয়া হ'ব পাৰে। একেদৰে আগৰ বছৰৰ খেতিৰ পৰা গুটি সৰি মাটিত পুনৰ গজা, ওচৰতে কৰা অন্য জাতৰ গুটিৰ লগত হ'ব পৰা মিশ্ৰণ, শস্য চপোৱা, মৰণা মৰা, বস্তাত বা ভঁৰালত থোৱা আদিবোৰ বিসংগতিৰ বাবেও বীজৰ বিশুদ্ধতা কমি যায়। ইয়াৰ উপৰিও পৰিৱেশৰ তাৰতম্যৰ বাবে হোৱা বংশগতিৰ পৰিৱৰ্তন, ওচৰৰ খেতিৰ লগত পৰাগ সংযোগ হৈ বীজ বিজতৰীয়া হোৱা, বীজৰ বিসংগতি, পোক পৰুৱা, বেমাৰ আজাৰৰ আক্ৰমণ আদিবোৰ কাৰণতো বীজৰ গুণাগুণ নষ্ট হ'ব পাৰে। বীজ উৎপাদনত বংশগতিৰ বিশুদ্ধতা ৰক্ষা কৰাটো অপৰিহাৰ্য। অনুমোদিত বীজৰ পৰা প্ৰমাণিত বীজ উৎপাদন, বীজ সিঁচা নতুবা কঠীয়া ৰোৱাৰ আগতে আৰু নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে বীজৰ বিশুদ্ধতা, মিশ্ৰণ, অপতৃণ, ৰোগ আৰু পোক পৰুৱা আদিৰ বাবে পথাৰ পৰিদৰ্শন আৰু নিৰীক্ষণ কৰাটো অপৰিহাৰ্য। বীজৰ বিশুদ্ধতা অক্ষুণ্ণ ৰাখিবৰ বাবে পথাৰ পৃথকীকৰণেৰে দূৰত্ব বজাই ৰাখিব লাগে। একেদৰে পথাৰৰ পৰা অলাগতিয়াল বনবাত উভালি আঁতৰাই দিয়া আৰু মাটিৰ প্ৰকাৰ অনুযায়ী উপযুক্ত জাতৰ ব্যৱহাৰ কৰাটো বাঞ্ছনীয়। কৃষি বিজ্ঞানীসকলে উদ্ভাৱন কৰা নিউক্লিয়াৰ বীজৰ পৰা পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনৰ গৱেষণা কেন্দ্ৰ আৰু ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়সমূহত প্ৰস্তুত কৰা হয় ব্ৰিডাৰ চিড। এই ব্ৰিডাৰ চিডৰ বংশগতিৰ বিশুদ্ধতাৰ মাত্ৰা অধিক আৰু অসম বীজ নিগমে নতুবা ৰাষ্ট্ৰীয় বীজ নিগমে নিজৰ পামত এই ব্ৰিডাৰ চিডৰ পৰা মূল বীজ বা ফাউণ্ডেশ্যন চিড উৎপাদনৰ কাম হাতত লয়। মূল বীজসমূহ উপযুক্ত প্ৰমাণীকৰণৰ অন্তত পঞ্জীয়ভুক্ত কৃষকক নতুবা কৃষক উৎপাদক সংস্থাক প্ৰমাণিত বীজ উৎপাদনৰ বাবে প্ৰদান কৰা হয়। প্ৰমাণীকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটোত জড়িত হৈ থাকে অসম বীজ প্ৰমাণীকৰণ সংস্থা। অসম বীজ নিগমৰ অধীনৰ এইখন দলগাঁও বীজ পাম। প্ৰায় 1000 বিঘা মাটিকালিত বিস্তৃত এই বীজ পামখনত হাতত লোৱা হৈছে ব্ৰিডাৰ চিডৰ পৰা ফাউণ্ডেশ্যন চিড উৎপাদনৰ কাম। অসমত কৃষি বিশ্ববিদ্যালয়ৰ পৰা সংগ্ৰহ কৰা ৰঞ্জিত চাবুৱান নামৰ জাতৰ বীজ উৎপাদন সম্পৰ্কে পামখনৰ পৰিচালক ফকৰুদ্দিন আলী আহমেদে আমাক এনেদৰে কয়। অসম বীজ নিগমৰ অন্তৰ্গত দলগাঁও বীজ পাম এইখন। ইয়াতে 126 হেক্টৰ মাটি আছে। ইয়াতে মেইনলি আমি শালি ধানৰ খেতি কৰা যায়। আৰু শালি ধানৰ খেতিৰ কাৰণে আমি কঠীয়া পাৰাৰ কাৰণে ব্ৰিডাৰ চিডটো আমি সংগ্ৰহ কৰোঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা। আৰু প্ৰায় 50-55 হেক্টৰ মাটি আমি শালি ধানৰ খেতি কৰোঁ ইয়াত। শালি ধানৰ খেতিৰ কাৰণে আমি প্ৰথম কঠীয়াখিনি পাৰোঁ, কঠীয়া তুলি মাটিখিনি ৰেডি কৰোঁ। ৰেডি কৰাৰ পিছত 30 দিন কঠীয়াৰ বয়স হোৱালৈকে তাৰ পৰা আমি কঠীয়াখিনি উঠাই মেইন ফিল্ডত লৈ আমি লাইন চয়িং কৰি শালি ধানৰ খেতিখিনি কৰোঁ। আৰু এইটো আমাৰ কামটো আৰম্ভ হয় মে' মাহৰ আধা দি যোৱাৰ পিছৰ পৰা আমাৰ কঠীয়া পাৰাটো আৰম্ভ হয় আৰু জুনৰ ফাৰ্ষ্ট উইক মানৰ পৰা আমাৰ ট্ৰেন্সপ্লেণ্টিংটো ৰোৱাৰ কামটো আৰম্ভ হৈ যায়।
আৰু এইটো ভেৰাইটি আমি বিশেষকৈ ৰঞ্জিত চাবৱানৰ খেতিতে বেছি প্ৰিফাৰ কৰোঁ কাৰণ এই খেতিটো কেতিয়াবা অভাৰ বৰষুণ যদিও হয় পানীৰ তলত 10 দিন 12 দিন যদি তললৈ থাকি যায় তেও এইটো পচি নাযায় সেইকাৰণে আমি এই হেৰিটো এই জাতটোৱে মানে বেছি পছন্দ কৰা হয় আৰু উৎপাদনৰ ফালৰ পৰাও ভাল এটা উৎপাদন পোৱা যায় হেক্টৰত আমি 30 বা 30ৰ ওপৰতো আমি উৎপাদন কৰিবলৈ সক্ষম হয় এই জাতৰ ধানত না এতিয়া আপুনি ক'লে যে আপোনালোকে শালি ধানৰ ইয়াতে বীজ উৎপাদন কৰে হয় আৰু বিডাৰ সিড উৎপাদন কৰে বিডাৰ সিডৰ পৰা ফাউণ্ডেশ্যন সিড কৰে বিডাৰ সিডৰ পৰা ফাউণ্ডেশ্যন সিড উৎপাদন কৰে শালি ধানৰ উপৰিও অন্য শস্যৰ খেতিও আপোনালোকে বীজ উৎপাদন কৰে নেকি হয় ইয়াতে আমাৰ সৰিয়হৰ খেতিও কৰা যায় হয় সৰিয়হৰ খেতিও বিডাৰ সিডৰ পৰা আমি ফাউণ্ডেশ্যন সিড উৎপাদন কৰোঁ আৰু মাহৰ নকৰে মাহৰো কৰা হয় এই গোটেইবিলাক মানে বিডাৰ সিডৰ পৰা ফাউণ্ডেশ্যন সিডৰ উৎপাদন কৰা হয় এতিয়া আপোনালোকৰ আপুনি কৈছে যে মুঠ 126 হেক্টৰ মাটি আছে হয় তাৰ ভিতৰত শালি ধানৰ আপোনালোকে 55 হেক্টৰ মান মাটি 55 হেক্টৰ খেতি আমি শালি ধানৰ খেতি কৰা হয় আচ্ছা এতিয়া এই বিডাৰ সিডটো আপোনালোকে আপুনি উল্লেখ কৰিছে যে অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা আনে নহয় জানো হয় বিডাৰ সিডটোতো অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা যিয়ে নাপায় আপোনালোকে পায় আমি পাওঁ আমাৰ এই অসম বীজ নিগমে সংগ্ৰহ কৰে কেনেকৈ আনে আপোনালোকে আমি তাতে আমাৰ কিমান খেতি কৰিম সেই হিচাপে আমি এটা ৰিকুৱেশ্যন দিওঁ যে আমাৰ বছৰত ইমানখিনি মানে আপুনি আগতে কৈ লয় যে মই 50 হেক্টৰ মাটিত মই বিডাৰ সিড উৎপাদন কৰিম সেই হিচাপে মোক বীজ লাগিব বীজ লাগিব সেইমতে আমি কিমান খেতি কৰিম সেই অনুপাতে আমাৰ বীজখিনি আমি সংগ্ৰহ কৰোঁ মানে মে' মাহৰ ভিতৰত আপোনালোকে পাই যায় মে' মাহৰ ভিতৰত আমি বীজখিনি সংগ্ৰহ কৰোঁ এতিয়া আপুনি যিটো ক'লে যে আপুনি যদি 50 হেক্টৰ মাটিত কৰে প্ৰায় 30 কুইণ্টলকৈ তাৰমানে প্ৰায় 1500 কুইণ্টল আপুনি ফাউণ্ডেশ্যন সিড পাব নহয় জানো হয় 30 কুইণ্টলকৈ আহিলে 1500 কুইণ্টল আমাৰ এই ফাউণ্ডেশ্যন সিডখিনি কি কৰিব আমি এই ফাউণ্ডেশ্যন সিডখিনি সিড মানে বনোৱাৰ কাৰণে আমি আস্কাৰ লগত যোগাযোগ কৰোঁ আস্কাই সময়মতে আহি আমাৰ তত্বাৱধান কৰে খেতিখিনি এই কঠীয়া ৰোৱাৰ পৰা কঠীয়া পেলোৱাৰ পৰা খেতি ৰোৱা বা কাটাৰ সময়লৈকে মাজে মাজে আহি ভিজিট কৰি সিহঁতে চাই যায় তাৰপিছত বীজখিনি সিহঁতে চেম্পল সংগ্ৰহ কৰে সংগ্ৰহ কৰি সিহঁতে জাৰ্মিনেশ্যন টেষ্ট কৰে কৰাৰ পিছত যেতিয়া এই সিডৰ কাৰণে উপযোগী হয় তেতিয়া সিহঁতে আমাৰ এটা হেৰি দিয়ে চাৰ্টিফিকেট দিয়ে যে সিডৰ কাৰণে উপযোগী হৈছে তাৰপিছত সেইখিনি আমি ইয়াত থকা ধানখিনি আমি ভালকৈ চাফা কৰোঁ প্ৰচেছিং প্লেণ্ট এটা আছে হয়তো এতিয়া বৰ্তমান অৱশ্যে প্ৰচেছিং প্লেণ্টটো অলপ বিকল হৈ আছে আমি সিডখিনি চাফা কৰি আকৌ আমাৰ আস্কাৰ অফিচাৰ আহি এই টেগ দি যায় তাৰপিছত আমি চাৰ্টিফিকেশ্যন কৰি এই বীজখিনি আকৌ আমাৰ অসমৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টত আমাৰ হেৰি আছে ব্ৰাঞ্চবিলাক আছে ব্ৰাঞ্চবিলাকত আমি পঠাই দিওঁ তাৰ পৰা খেতিয়কসকলক বিতৰণ কৰে বীজ প্ৰমাণীকৰণ সংস্থাৰ পৰিদৰ্শকসকলে ধান মাহৰ ক্ষেত্ৰত অন্ততঃ 2বাৰ আৰু সৰিয়হ তিল মৰাপাট আদিৰ ক্ষেত্ৰত 3বাৰ পথাৰ পৰিদৰ্শন কৰাটো বাধ্যতামূলক প্ৰমাণীকৰণ সংস্থাৰ পৰিদৰ্শকৰ পৰ্যবেক্ষণ বীজতলীত আৰু মূল পথাৰত বীজ উৎপাদন কৰোঁতে ল'বলগীয়া ব্যৱস্থা আৰু বীজ সংশোধন নতুবা সিড প্ৰচেছিং প্লেণ্ট সম্পৰ্কে দলগাঁও বীজ পামৰ পৰিচালক ফকৰুদ্দিন আলী আহমেদে আমাক এনেদৰে কয় কঠীয়াতলীত আমি কঠীয়া বাৰোতে অলপ সাৰ চাৰ দিয়া যায় SSP দিয়া যায় MOP দিয়া যায় লগতে আমাৰ হেৰি কঠীয়াত পোকৰ উপদ্ৰৱ নহওক তাৰ কাৰণে আমি ফুৰাডনো ব্যৱহাৰ কৰা হয় হয় তাৰপিছত আৰু কিবা বনবাত নিৰণি বা কিবা তেনেকুৱা কঠীয়াতলীত এনেই বনবাত নহয় কিন্তু পানী চানী কেতিয়াবা বেছি জমা হ'লে আমি এটা বেড ছিষ্টেম কৰোঁ এই বেডৰ কাষেদি আমি নলা খান্দি পানীটো উলিয়াই দিয়াৰ ব্যৱস্থা কৰোঁ আৰু বাকী এই কঠীয়া উঠোৱাৰ আগতে কিবা ট্ৰিটমেণ্ট দিয়ে নেকি ফুৰাডন বা কিবা তেনেকুৱা কঠীয়া উঠাই অলপ পানীত তিয়াই থৈ আৰু তাতে ফুৰাডন দি কিছু সময় তাতে দি থৈ যাতে 10 দিন 15 দিনলৈকে এই কোমলীয়া অৱস্থাত কোনো পোকৰ আক্ৰমণ মানে শিপাহৰণ কৰে নহয় হয় গতিকে এইখিনি আপুনি কঠীয়া তুলি ল'বলগীয়া ব্যৱস্থা ল'লে হয় তাৰপিছত মূল পথাৰত ৰুব মূল পথাৰত ৰোৱাটো আপুনিয়ে চোৱা চিতা কৰে আমি চোৱা চিতা লগৰ আৰু মানুহ আছে সহায়ক আছে মূল পথাৰত কি ব্যৱস্থা লয় আপোনালোকে
ৰোৱাৰ আগতে আমি SSP দিওঁ, ইউৰিয়াও দিওঁ, লগতে আমি এই SSP, ইউৰিয়া, DAP এইবিলাক সাৰ দিয়া যায়। লগতে এতিয়া জিংক বা পিছত বোৰাক্স এইবিলাকো দিয়া যায়। যি উঠি কঠীয়াটো লগাব আপুনি ৰোৱাৰ ঠিক বেচেল ড'জ হিচাপে আমি এই সাৰখিনি দিয়া। তাৰপিছত লগোৱাৰ পিছত ইনস্পেক্টৰ কেতিয়া আহিব আপোনালোকৰ? ইনস্পেক্টৰ ৰোৱাৰ পিছত 15-20 দিন আমাৰ লগত যোগাযোগ কৰি তাৰপিছত আহে আমাৰ লাইন চুইং হৈছে নাই, তাৰপিছত গেপটো এটা ভেৰাইটিৰ পৰা আৰু এটা ভেৰাইটি কিমান গেপ লাগে কিমান লাগে গেপটো কিমান লাগে? 3 মিটাৰমান। 3 মিটাৰ। আৰু তাত যদি পোক পৰুৱা বা কিবা যদি অপতৃণ উইড চুইড দেখা পায় সেইটো তেওঁলোকে আহি উঠাব ক'ব? যদি মানে অফ টাইপ কিবা দেখা যায় সেইটো উঠাব দিয়ে, আমি সেইবিলাক সেইমতে নিৰ্দেশ মতে আমি কামবিলাক কৰি যাওঁ। ইনস্পেক্টৰৰ নিৰ্দেশ মতে? ইনস্পেক্টৰে কৈ দিয়ে যে এইটো এনেকুৱা কৰিব লাগিব। ইনস্পেক্টৰ কেইবাৰ আহে ইয়াতে? আহে মাজে মাজে আহি থাকে, মানে 3-4বাৰ আহিব? আহি থাকে। আহি আকৌ চপোৱাৰ সময়ত আহে নেকি? চপোৱাৰ সময়ত আহে। আহি যদি আমাৰ অফ টাইপ থাকে, কোনোবা এটা ভেৰাইটিত যদি ওখ গছো কেতিয়াবা হৈ যায়, সেইবিলাক চোৱা মেলা কৰি সেইটো আঁতৰাই দিয়াৰ ব্যৱস্থাৰ কথা কয়। আমি সেইমতে আমি এই ওখ গছ কিছুমান থাকে সেইবিলাক আমি আঁতৰাই দিওঁ কাটি। দলগাঁওস্থিত অসম বীজ নিগমৰ বীজ পামখনত যে কেৱল মাথোন ধান, মাহ, সৰিয়হৰহে বীজ উৎপাদন কৰা হয় তেনে নহয়। এই বীজ পামখনে উৎপাদন কৰি আহিছে নেমু, লিচু আৰু অন্যান্য উদ্যান শস্যৰ পোখাপুলিও। বীজ পামখনত উৎপাদিত উদ্যান শস্যৰ পোখাপুলি, কলম আদি সম্পৰ্কে এয়া এগৰাকী কৰ্মচাৰী মকবুল হুছেইন। আপুনি কেনেকুৱা ধৰণৰ কাম কৰে ইয়াৰ ফাৰ্মত? মই বিশেষ কৰি মই নাৰ্চাৰী কাম কৰি ভাল পাওঁ। মই বহুত বছৰ ধৰি নাৰ্চাৰীতে কাম কৰি আছোঁ। নাৰ্চাৰীত গছ পুলি কেনেকুৱা মানে উদি বান্ধিব লাগে, কেনেকুৱা চাফা কৰিব লাগে, তাৰপিছত আপোনাৰ মানুহ বেপাৰী আহিলে বা মানুহ আহিলে আমি উঠাই দিওঁ, এইবিলাক আমি মই বেছিভাগ কৰোঁ। বেছিকৈ কি পুলি আছে ইয়াতে? আমাৰ ইয়াতে আছে ধৰক আছাম লেমু আৰু ৰাউণ্ড লেমন আৰু লিচু, 3টা মানে বেছি ভাল। গতিকে এই আছাম লেমনৰ আপোনালোকে কেনেকুৱা ধৰণৰ কাটিং কৰে এইটো? আমি এইটো গছত এটা গছত উদি বান্ধো, মাটি মাৰি মাটিৰ লগত মাটি আৰু গোবৰ মিক্স কৰি আমি গছত ঠানি কাটি ধুনীয়াকৈ কাটি তাতে উদি বান্ধো। উদি বান্ধি যেতিয়া ধৰক 45 দিনৰ পৰা 60 দিনৰ ভিতৰত যেতিয়া শিপা পুৰঠ হৈ যায় তেতিয়া আমি সেইটো কাটো, গছৰ পৰা কাটি আনি নামাই সেইটো আকৌ ওপৰত কাটি সমান জোখৰ কাটি আমি মাটিত পুতো। মাটিত পুতি থোৱাৰ পিছত ধৰক 1 মাহ 1.5 মাহ পিছত যেতিয়া শিপা আহে তাৰ পৰা আমি উঠাই এইটো আমি পাব্লিকক চেল কৰোঁ। আৰু কিমান দিন পিছত লাগিব এইটো? ধৰক যদি নেমুটো আপোনাৰ সোনকালে লাগে, এই বছৰ লগালে অহা বছৰতো লাগিব পাৰে, 1 বছৰতে লাগি যাব। 1 বছৰতো লাগে। আমাৰ ভাল জাতৰ আছে নেমু, যিটো আমাৰ 12মাহীয়া নেমু, সেইটো আছে। কিন্তু আমাৰ ইয়াত বৰ্তমান এটা কথা হৈ গৈছে কি, যে আমাৰ এই বাহিৰত যিগিলা প্ৰাইভেট নাৰ্চাৰী কৰিছে সেই মানুহক ঠগুৱা নাৰ্চাৰী, সেইকাৰণে মানে আমাৰ ইয়াতে প্ৰডাকশ্যনটো কমি গৈছে। মানে সেইকাৰণে আমাৰ বস্তুগিলা চেল কম হৈ আছে, মানে মানুহে বুজি নাপায়। আমাৰ ইয়াতে হ'ল প্ৰমাণিত, আমাৰ এই ছাৰে আহি মানে বস্তুগিলা গুটি নাই নেকি? কি ছাৰ? এই নেমুবিলাকৰ গুটি নাই? খুব কম ছাৰ, গুটি থাকিলেও খুব কম। আমাৰ এইটো কলমৰ বস্তু, আমি উদি বান্ধাটো এইটো লাগনো বেছি, আপোনাৰ ফলো ভাল হ'ব, ডাঙৰ হ'ব, চিকচিকে হ'ব। আৰু লেচু পুলিটো কেনেকৈ? লেচু ছাৰ সেই একে পদ্ধতি আমি কলম কাটো, কিন্তু আমি 3টা জাতৰ লেচু ইয়াতে কৰোঁ। এটা হ'ল লোকেল, আৰু এটা হ'ল আমাৰ মুজাফৰপুৰী, যিটো বোম্বাই বুলি কয় মানুহে, ডাঙৰ ডাঙৰ লিচু সেইটো আছে আমাৰ। আৰু এটা আছে আপোনাৰ এই ইলাচি। এই 3টা জাতৰ লিচু আমাৰ ইয়াত আছে ছাৰ। লিচু পুলিটো কেনেকৈ বনায় আপুনি? সেইটো আমি উদি কাটো, উদি বনাওঁ। এই ঠানিটো ধুনীয়াকৈ মাজত 1 ইঞ্চিমান ফাঁক কৰি, এইটো এটা গাঁঠি আছে, গাঁঠিৰ তলত ধুনীয়াকৈ সেইটো কাটো। কাটাৰ পিছত এই 1 ইঞ্চি ফাঁক হয়, ফাঁক তাতে গোবৰ মাটি দি আমি ধুনীয়াকৈ টোপলা এটা বান্ধি থওঁ। বান্ধি থোৱাৰ পিছত সেইটো 1 মাহৰ পৰা 1.5 মাহৰ ভিতৰত আপোনাৰ শিপা আহে। শিপা আহিলে আমি এইটো কাটি আকৌ মাটিত ৰুই থওঁ। মাটিত ৰুই থোৱাৰ পিছত যেতিয়া অলপ পাত চাত মেলে তেতিয়া আমি পাব্লিকক বা বাহিৰত আমাৰ অফিচতো যায়। মানে মানুহে বিচাৰি আহে ইয়াত? আহে ছাৰ, আহে। এই বীজ পামখনত আছে 9 গৰাকী অস্থায়ী কৰ্মচাৰী। তাৰে এগৰাকী কৰ্মচাৰী এয়া ফাৰহানা ইয়াছমিন। কঠীয়া সিঁচা, বীজ শোধন, ভঁৰালত সংৰক্ষণ আদি কামত নিয়োজিত এই মহিলা কৰ্মচাৰীগৰাকীয়ে বীজ পামত কাম কৰাৰ অভিজ্ঞতা সম্পৰ্কে আমাক এনেদৰে কয়। আপুনি কি কাম কৰে ইয়াতে?
মই মাষ্টৰ লেবাৰত কাম কৰোঁ। মানে কেনেকুৱা কাম কৰে? আগতে ধৰক ধান চান চাফা কৰিছোঁ, এতিয়া অফিচ পিয়ন হিচাপে কাম কৰি আছোঁ। ধান চান চাফা কৰোঁতে আপুনি বীজৰ ধান নহয় জানো? এতিয়া কোনটো কি বীজ আপুনি চিনি পায়নে? ৰঞ্জিত চাবন বা চালি ভেটি সেনেকা নাম অলপ জানো আৰু ফাউণ্ডেশ্যন চিট কোনটো বা ব্ৰিডাৰ চিট কোনটো, চাৰ্টিফাইড চিট কোনটো, কিবাকে আপুনি চিনি পাব নেকি? কোনটো বগা কোনটোত থাকে এই কথাটো জানে নেকি আপুনি? মই সেনেকে সিমান নাজানো, কিন্তু চাফা কৰিছোঁ আগতে, নাম চাম জানো ধানৰ কি কেইটামান ধানৰ চালিৰ ভেটি, ৰঞ্জিত চাবন, চন্দ্ৰমা আৰু সৰিয়হ কৰিছে, এতিয়া নকৰে, আগতে একবাৰ পাইছিলো। তাৰপিছত এইটো কৰি আনি আপোনালোকে এই প্ৰচেছিং প্লান্টত যে দিয়ে তাৰ আগতে আপোনালোকে পৰিষ্কাৰ কৰে ন? পৰিষ্কাৰ কৰোঁ। আগতে ধানবিলাক এনেকে ধৰি চাফা কৰোঁ, হেৰিবিলাক যায়, তাৰ পাতাংবিলাক যায়, তাৰপিছত আকৌ চালি লওঁ, চালি কেনে খুটকণবিলাক গুচি যায়, তাৰপিছত আকৌ ঝাৰি লওঁ, ঝাৰি কেনে একদম পুৰা ক্লিন কৰি তাৰপিছত পেকিং কৰা হয়। গতিকে ইয়াতে মানুহবিলাকে বীজ বিচাৰি আহেনে? মাজে মাজে আহে। আৰু কঠীয়া তলিটো কাম কৰে নেকি আপোনালোকে? কিবা কিবি কঠীয়া তলিত জেমছ আছে, সিহঁতে কৰে। আমি লেডিজ কঠীয়া তলিৰ কাৰণে বেলেগে মানুহ আছে। আৰু এই যে মূল পথাৰখন আছে আপোনালোকৰ মেইন যিটো ফাৰ্ম আছে, তাত আপুনি যায়নে কেতিয়াবা? যাওঁ, কেতিয়াবা গৰু ছাগলী লাগিলে খেদিবৰ কাৰণে যাব লাগে, আৰু কেতিয়াবা চাবৰ কাৰণে যাব লাগে। তাত কি কি কাম চলে? তাতে হাল বোৱা হয়, হেৰি কৰে, কঠীয়া চঠীয়া লগাই বা হেৰি কৰে। আৰু সৰিয়হ লগাই, মাটিমাহ কৰে। আপুনি আছে আৰু কিমানজন মানুহ আছে ইয়াতে? মাষ্টৰ ৰোলত আছে 9জন। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়, পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFBৰ উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে।
ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি। অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भागीदारी प्राथमिकता हमारी। इस अभियान के दौरान देश भर से किसानों के वीडियो आमंत्रित। प्रगतिशील भारत के 75 साल और किसानों के गौरवशाली इतिहास और उनकी उपलब्धियों का प्रदर्शन किसान वीडियो प्रतियोगिता द्वारा। कृषि मंत्रालय द्वारा वीडियो प्रतियोगिता का आयोजन 3 श्रेणियों में। पहला, किसानों और उनकी आय में वृद्धि की सफलता की कहानियां। दूसरा, किसानों द्वारा अपनाई गई नवीन पद्धतियों के परिणाम स्वरूप प्राप्त उच्च उत्पादकता। तीसरा, किसानों को कृषि मंत्रालय की योजनाओं द्वारा प्राप्त लाभ। वीडियो भेजने की तिथि 15 जून 2022 से 8 जुलाई 2022 तक। पहला पुरस्कार 11,000, दूसरा पुरस्कार 5,000, तीसरा पुरस्कार 3,000। सभी प्रतिभागियों को मिलेगा ई प्रमाण पत्र। इच्छुक किसान अपने वीडियो किसी एक या सभी श्रेणियों में भेज सकते हैं। कृषि गतिविधियों को प्रोत्साहन हेतु कृषि मंत्रालय द्वारा आयोजित किसान वीडियो प्रतियोगिता में अधिक से अधिक संख्या में भाग लें और आयोजन को सफल बनाएं। किसान भाइयों गांठ बांध लो, गांठ बांध लो। बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो। मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ। जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो। इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।